নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা সৰু ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চাবহো দেই, এয়া ল'ৰাৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ কিছু অংশ। আজি সামৰণি অনুষ্ঠান আছে। ভাবিলোঁ ল'ৰা বোলো ঘৰৰ পৰা উলিয়াই নিয়াৰ পৰা আৰম্ভ কৰি সকলো দেখাই নিম, কিন্তু পাহৰি থাকিলোঁ নহয়। লৰালৰিকৈ ওলাই গ'লোঁ। এয়া নামঘৰ পাইহে মনত পৰিছেগৈ। এয়া নাম ল'বৰ হ'ল। নাম ল'বৰ সময়তহে ভিডিঅ' কৰিছোঁ আৰু দেই। চাবহো, চাই জনাব কেনে পালে। যুটীয়াভাৱে উদ্যোগত আমি গ্ৰীষ্মকালীন কৰ্মশালাভাগি আমি অনুষ্ঠিত কৰিছিলোঁ। সেই কৰ্মশালাভাগি আজি সামৰণি অনুষ্ঠান। এই সামৰণি অনুষ্ঠানত আমি টুমলাহৰ মহামহন্ত মহাভাগৱতৰ শ্ৰীমুখৰ ফন্তে বৈকুণ্ঠৰ মংগলৰো মংগল এক কৃষ্ণ নামষাৰ বেকত কৰাই আমি সমস্তজনে শ্ৰৱণ কৰা হৈছিলে। শ্ৰৱণ ধৰ্ম আচৰণ কৰিবলৈ যাওঁতে যদি কোনোবাখিনি আমাৰ অপৰাধ হৈ যায় পাৰে, সমস্তখিনি অপৰাধ পৰিত্ৰাণ কৰিলোঁ। আৰু এইখিনিতে আমি আপোনালোকক জনাব বিচাৰিছোঁ, সেই নামতে লাগিব অৰ্থে এই মনৈক্য শংকৰী সংগীত বিদ্যালয়ৰ সপ্ত বৈকুণ্ঠ শিল্পী সমাজৰ গোটেইকেইটা বিষয়ত অংশগ্ৰহণ কৰা, প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকল আৰু অভিভাৱক অভিভাৱিকাসকলে এই নামতে লাগিব অৰ্থে বৈকুণ্ঠৰ চাৰিমুখী দ্ৰব্য কল, কুঁহিয়া, মাহ, প্ৰসাদকে আদি কৰি আহৰণ কৰি আনি ইয়াতে অৰ্পণ কৰি দিয়া হৈছিলে। আৰু সমস্তজনে সেই নামষাৰ শ্ৰৱণ কাৰ্যত অংশগ্ৰহণ কৰিছে। অজানিতে যদি সমস্তজনে কোনোবাখিনিত এই কাৰ্য কৰিবলৈ যাওঁতে অপৰাধ হৈ যাব পাৰে, সমস্তখিনি অপৰাধ পৰীক্ষণ কৰিব লগতে ইহকাল পৰকাল জন্মে জন্মান্তৰে গুৰুদেৱ নাম ভকত চাৰি অভয় পদ পংকজ চৰণ তলত এক কণিকা ঠাই পোৱা মানসেৰে আমি সমস্তজনে গুৰুজনাৰ এষাৰি মহান বাণী শিৰোগত কৰি সেৱা ভুগি নিবেদন কৰা হৈছে। কৃষ্ণ। এয়া ভাওনা চাবলৈ পখিলাও আহিল দেখিলেনে? ইমান ধুনীয়াকৈ পাখি মাৰি মাৰি বহি আছে। এয়া আৰম্ভণি হৈছে আৰু গায়ন বায়নৰ দায়িত্বত এই শিশুকেইজনেই আছে। ইমান ধুনীয়াকৈ আগবঢ়াই নিয়ে নহয়, ভাল লাগে। এয়া মনৈক্য শংকৰী সংগীত বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত ৰাতুল বৰাদেৱৰ পৰিচালনাৰে খোলবাদ্যৰ থলী চাহিনী প্ৰদৰ্শন। ইয়াৰ পিছতে সাজু হৈ থাকিবৰ বাবে সেৱা ধৰিছোঁ মাটি অখৰা আৰু কৃষ্ণ নৃত্যৰ শিল্পীসকলক। আমি এই শিশুসকলক খুব কম সময়ৰ ভিতৰত প্ৰস্তুত কৰিছোঁ। যদিও সকলোৱে খোলবাদ্যত হাতখন তোলাব পৰা হোৱাকৈ নাই, আংশিক কিছু এটা আভাস পাইছে যে এনেকৈ বজাব লাগে, তেনেকৈ বজাব লাগে, কিছু এটা বুজি পাইছে। হয়তো বহুতে নিজৰ এয়া পুৰুষলা